দুর্নীতি করা সম্প্রদায় করা যেটো পার্টি ভারতীয় জনতা পার্টি হাই মূল্যত সেইবিলাক দি থকা হৈছিল কিন্তু বৰ্তমান চৰকাৰখনে সেইবিলাক একো এই গতিকে এই যে মূল্য ভাল দিন আহিব বুলি আমাৰ মানুহখিনিক 2014 চনৰ পিছতো আমাৰ মানুহখিনিয়ে কিয় সম্বিত পোৱা নাই সেই কথাটো চিন্তা কৰিবলগীয়া আৰু ৰাজনীতি কৰিব বিচাৰে এতিয়া তাৰ পৰিৱৰ্তে ভাল দিন নিবনুৱাবিলাকৰ হাজাৰতকৈ অধিক আমাৰ দললৈ डेफिनेटली चेंज होगा और ये चेंज का ही तो उम्मीद है। आज देखिए हमारा कांग्रेस स्टेट कांग्रेस अध्यक्ष गौरव जी ने 10 सितंबर में पहले स्टार्ट किया राजीव भवन में, उसके बाद 10 अक्टूबर में भी बहुत बड़ा ज्वाइनिंग हुआ और अभी 10 नवंबर में ये ज्वाइनिंग पूरा डिस्ट्रिक्ट में हर डिस्ट्रिक्ट में डिस्ट्रिक्ट हेडक्वार्टर में ज्वाइनिंग हो रहा है। और आज लगभग पूरा स्टेट में अभी तक जो हम लोग को सूचना आया है 8,000 लोग आज कांग्रेस दल में ज्वाइन किया है। इसका मतलब क्या है? तो लोग अभी कांग्रेस को चाहता है, सब लोग को ये पता हो गया कि बीजेपी का 10 साल बहुत काफ़ी हो गया, ये बीजेपी को अभी इसको उखाड़ना है, ये लोगों का ये पब्लिक परसेप्शन है। तो इसीलिए लोग अभी नया असम बनाने के लिए और लोगों को ये भी विश्वास हो गया अगर असम को सुधारने के काम करेगा ये कांग्रेस कर पाएगा, दूसरा कोई दल कर नहीं पाएगा। तो इसीलिए लोग कांग्रेस में ज्वाइन किया है। समस्यार लगते स्थायी समाधान এইবিলাক কোনো এটা কামজাৰটা ভেকেন্সি আছিল সেই ভেকেন্সি তেওঁ হ'ব পৰা ব্যৱস্থা আছিল চৰকাৰী কাম কাজ ক্ষীপ্ৰভাৱে হোৱাৰ সেইখিনিকো মাধ্যম বিজেপি দলে কিমান নিয়োগ সৃষ্টি কৰিলে মই আজি ক'ব গৈছোঁ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা যি শাসন চলাইছে অসমত একচুৱেলি ই হিটলাৰী শাসন। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, ইণ্ডিয়া ইজ ৰিপাব্লিকান ডেমক্ৰেটিক এণ্ড সেকুলাৰিজম কাণ্ট্ৰি। we elect a government, we elect a government welfare the people of our country। আমাৰ ভাৰতবৰ্ষত ইয়াৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে সম অধিকাৰ আছে। আজি মাননীয় মুখ্যমন্ত্ৰী এনেকুৱা কিছুমান কথা কয় টাৰ্গেট কৰি এটা ধৰ্মক মই নকওঁ যে এইবিলাক ক'ব নাপায়। মাননীয় মুখ্যমন্ত্ৰী আপোনাক মই অনুৰোধ কৰিছোঁ আপুনি সকলো ধৰ্মৰ সকলো জাতিৰ সকলো গোষ্ঠীৰ আপুনি সম্প্ৰদায়ৰ আপুনি এজন মুখ্যমন্ত্ৰী, আপোনাক ৰাইজে মুখ্যমন্ত্ৰী কৈছে we elect the government, we elect the government welfare the people of our country। আপুনি এইটো চিন্তা কৰিব লাগে, এনেকুৱা কথা ক'বলৈ নাপায়। এইখন অসমত ভাৰত স্বাধীন হোৱাৰ পিছত আফটাৰ দ্য ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াত আমি বহুত মুখ্যমন্ত্ৰী দেখিছোঁ, অসমত বহুত মুখ্যমন্ত্ৰী, কিন্তু কোনো এজন মুখ্যমন্ত্ৰী এনেকুৱা কথা কোৱা নাই। তেওঁ যিবিলাক কথা কয় সাম্প্ৰদায়িক কথা কয়, এনেকুৱা সাম্প্ৰদায়িক কথা ক'ব নাপায় মাননীয় মুখ্যমন্ত্ৰী। গতিকে আপোনাক ৰাইজে ভোট দিছে, আপুনি অসমৰ আপুনি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈছে, আপুনি সাংবিধানিক অসম ৰাজ্যৰ মুৰব্বী হয়, আপুনি এনেকুৱা কথা ক'লে আপোনাৰ শোভা নাপায়।